নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ৰেচিপিটো মোৰ খুবেই ভাল লাগে, সম্ভৱ আপোনালোকৰো ভাল লাগিব কাৰণ ৰেচিপিটো বনাবলৈ বেছি সময়ো নালাগে আৰু বেছি বস্তুও নালাগে। ঘৰত থকা মাত্ৰ দুটা বস্তুৰে আমি এই ৰেচিপিটো তৈয়াৰ কৰিব পাৰোঁ আৰু এই ৰেচিপিটো সন্ধিয়া চাহ কাপৰ লগত খাবলৈ বহুতেই ভাল আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে বা অফিচলৈ টিফিন নিলে তেতিয়াও দিব পাৰে। সেইকাৰণে এই ৰেচিপিটো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ৰেচিপিটোনো মই কেনেকৈ বনাইছোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। আহক। এই দুটা আলু মই ভাততে দি দিছিলোঁ আৰু এয়া ভাত লাগিয়ে আছে আৰু এতিয়া মই এই আলু দুটা ভালকৈ পিটিকি ল'ম। ইয়াতে মই ময়দা এবাতি লৈ লৈছোঁ। ময়দাৰ জেগাত আটাও ল'ব পাৰি, কিন্তু ময়দাটো ল'লে বেছি সোৱাদ হয়, সেইকাৰণে মই ময়দা ল'লোঁ। আৰু এয়া অকণমান নিমখ ইয়াতে দি দিছোঁ আৰু লগতে অকণমান ৰিফাইন অইল দি দিছোঁ আৰু ঘিউ দিব পাৰে, মই ৰিফাইন অইলকে দিছোঁ। আৰু লগতে এয়া আমাৰ কালজিৰা হয়, কলঞ্জি কালজিৰা বুলি কয়, সেয়া অকণমান দি দিছোঁ। আৰু ইয়াত অকণমান মই এয়া 1 পিঞ্চমান হ'ব, এয়া চাওকচোন অকণমান, এইটো হৈছে খোৱা চ'দা, বেকিং চ'দা, বেকিং পাউডাৰ নহয় দেই, এইটো বেকিং চ'দা অকণমান ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে মঠি ল'ম। প্ৰথমতে এনেকৈ মিলাই লৈছোঁ গোটেইখিনি। ভালদৰে মই মিলাই লৈছোঁ। এতিয়া ইয়াতে পানী দি অলপ অলপকৈ পানী দি পেলানি মঠি ল'ম। এয়া ধুনীয়াকৈ আমি বেছি টাইটো নকৰোঁ, বেছি কোমলো নকৰোঁ, ধুনীয়াকৈ এটা ময়দাৰ ডো বনাই ল'ম আমি। এয়া আমাৰ আটা গুন্ধা হৈ গ'ল। এতিয়া ধুনীয়াকৈ ডোটো আমাৰ তৈয়াৰী হৈ গ'ল। এইটো মই বেছি টাইটো কৰা নাই আৰু বেছি নৰমো কৰা নাই, চাওকচোন এনেকৈ দবাই দিলে হৈ যায়। এনেদৰেই আমি আটাৰ ডোটো তৈয়াৰ কৰি ল'লোঁ। এতিয়া আমি এইখিনি কাঁহী এখনেৰে ঢাকি পেলানি এইখন কিনাৰত থৈ দিম, বাকীখিনি কৰিম। এতিয়া মই কেৰাহীখন গেছত উঠাই দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া মই ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। অকণমান মই মিঠাতেল দি দিছোঁ। আৰু তেল গৰম হোৱাৰ লগে লগে ইয়াতে মই এয়া জিৰা আধা চামুচতকৈ অকণমান কম দিছোঁ আৰু চফ অকণমান, এয়াও আধা চামুচ নহয়, অকণমান কম। আৰু এয়া হৈছে আজৱাইন, অকণমান দি দিছোঁ জনি। এতিয়া মিলাই দিম। এয়া আলুখিনি মই পিটিকি ল'লোঁ, দেখিছেনে? আলু দুটা মই ধুনীয়াকৈ পিটিকি ল'লোঁ। এই আলুখিনিও এতিয়া মই ইয়াতে দি দিম। আলুখিনিও দি দিছোঁ ইয়াতে। আৰু ইয়াত অকণমান মই হালধি পাউডাৰ দি দিম, অকণমান হালধি পাউডাৰ দিছোঁ আৰু ভালদৰে মিলাই দিম। এয়া আৰু লগতে অকণমান এয়া আধা চামুচ ধনিয়া পাউডাৰ মিলাই দিছোঁ। আৰু ইয়াতে অকণমান এয়া জলকীয়া পাউডাৰ মিলাই দিছোঁ। ইয়াত জ্বলা বেছি দিলে খাবলৈ ভাল হয়, আমি জ্বলাটো অকণমান কম খাওঁ, সেইকাৰণে মই অকণমানেই দিছোঁ। আৰু এয়া মিলাই দিওঁ ভালকৈ। ধুনীয়াকৈ মিলাই দিব লাগিব।
আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম, সেইটো হৈছে এয়া চাট মছলা। চাট মছলা অকণমান মিলাই দিছোঁ। চাট মছলা মিলাই দিলে খাবলৈ বহুতে টেষ্টি হয়। আৰু চাট মছলা যদি ঘৰত নাথাকে তেতিয়া কি কৰিব লাগে, অকণমান নেমু চেপি দিব লাগে। নেমু আৰু জালুকৰ গুড়ি বা জিৰা পাউডাৰৰ গুড়ি আৰু তেনেধৰণে বস্তু মছলা বা গৰম মছলা সেইবোৰ মিলাই দিলেও এই চাট মছলাটো নিমিলালেও হয়। মোৰ ওচৰত সেই চাট মছলাটো থকাৰ কাৰণে ইজি হয় আৰু মই সেইকাৰণে চাট মছলাটোকে মিলাই দিছোঁ। খাবলৈ বহুত টেষ্টি হয়। আৰু ইয়াত আমি নিমখ দিয়া নাই, সেইকাৰণে আমি ইয়াত এয়া নিমখ অকণমান সোৱাদ অনুসৰি ইয়াত মিলাই দিছোঁ। আমাৰ এইটো বহুত ধুনীয়া একেবাৰে আলুৰ পেষ্ট বনি যাব। আৰু এইটো দি মই বনাম, আপোনালোকে চাই থাককচোন। খাবলৈ বহুত ধুনীয়া হয় কিন্তু দেই। এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম আমি। বেছি ভাজিব নালাগে বাৰু, কাৰণ আমি আলু বইল আলুৱে লৈছোঁ। তথাপিতো মছলাখিনিৰ কাৰণে অকণমান ভাজি লৈছোঁ, তেতিয়া মছলা আৰু ভালদৰে মিলি যাব। আৰু এইদৰে কচুৰি বনালে, আলু কচুৰি বনালে একেবাৰে ইজিও হয়। আলু বইল কৰিবও নালাগে, ভাততে দিয়েই দিছোঁ দেখিলে নহয়। আৰু ময়দা, মাত্ৰ দুটা বস্তুৱে লাগিছে আৰু মছলা অকণ, ময়দা আৰু আলু। এয়া চাওক, এয়া ধুনীয়াকৈ হৈ গৈছে আমাৰ। আৰু এতিয়া ইয়াত আপোনালোকে পিঁয়াজো মিলাব পাৰে দেই। তেলত পিঁয়াজো দিব পাৰে আৰু যি মন যায় আৰু দিব পাৰি। মানে জ্বলাও সৰহকৈ, কেঁচা জলকীয়া এইবোৰ দিলে আৰু বেছি সোৱাদহে হয়। মই দিয়া নাই, একোৱে দিয়া নাই, পিঁয়াজ বা কেঁচা জলকীয়াও দিয়া নাই, অকণমান জলকীয়াই দিছোঁ। আৰু ধনিয়াও দিব পাৰে, কেঁচা ধনিয়া। কেঁচা ধনিয়া মোৰ ওচৰত নাই, মই সেইকাৰণে নাই দিয়া। ধনিয়া পাউডাৰ অকণমানকৈ মিলাই দিলোঁ। জালুকৰ গুড়ি, মানে যিবোৰ মছলা থাকে গৰম মছলা সেইবোৰো দিব লাগে, সোৱাদ বাঢ়ি যায়। মই আৰু এনেকৈয়ে বনাইছোঁ। এয়া আমাৰ হৈ গ'ল। এতিয়া গেছটো মই অফ কৰি দিলোঁ আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। আলু মছলাখিনি মই প্লেট এখনত উলিয়াই থলোঁ আৰু ঠাণ্ডা হৈ গ'ল। সদায় ঠাণ্ডা হোৱাৰ পিছতহে বনাব লাগে, গৰম হ'লে তেলত ওলাই যাবও পাৰে। সেইকাৰণে মই এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই এটা বাতিত এয়া ময়দা 2 চামুচমান লৈ লৈছোঁ। এয়া ময়দা হয়। আৰু ইয়াতে অকণমান নিমখ মিলাই দিম। এয়া অকণমান আমি নিমখ মিলাই দিলোঁ আৰু লগতে অকণমান কালজিৰাও মিলাই দিছোঁ। এয়া কালজিৰা হয়, অকণমান ইয়াতে মিলাই দিলোঁ। এয়া ভাল ধৰণে মিলাই দিছোঁ। আৰু ইয়াত পানী অকণমান দি দিম। এটা ঘোল বনাই ল'ম পানী দি। আৰু অকণমান পানী লাগিব। এটা ধুনীয়া ঘোল প্ৰস্তুত কৰি ল'ম আমি। এয়া দেখিছেনে, বেছি পাতলাও হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে, আৰু গোটা গুটিও থাকিব নালাগে। গোটা গুটি থাকিলে বেয়া হ'ব। সেইকাৰণে এটা ধুনীয়া, অকণমান ডাঠহে হৈছে। অকণমান মই পানী দি মিলাই দিওঁ। এয়া আমাৰ ধুনীয়া এটা ঘোল প্ৰস্তুত হৈ গ'ল। এয়া দেখিছেনে, বেছি ডাঠো হ'ব নালাগে, বেছি পনীয়াও হ'ব নালাগে, আৰু গোটা গুটি থাকিব নালাগে। আৰু ইয়াত এতিয়া জ্বলা যদি কোনোবাই খাই ভাল পায়, জ্বলা অকণমানো মিলাই দিব পাৰে। মই জ্বলা নাই মিলোৱা বাৰু। জ্বলা যিসকলে বেছি খায় ইয়াত জলকীয়া পাউডাৰো মিলাই দিব পাৰে। এয়া মোৰ ঘোল হৈ গ'ল। এতিয়া মই এইখিনি কিনাৰত থৈ ল'ম। এয়াখিনি মই এতিয়া কিনাৰত থৈ দিছোঁ। আৰু এয়া আমি আটাৰ এইটো চাওকচোন, ধুনীয়াকৈ আটাৰ ডোটো আমাৰ হৈ গ'ল। এয়া ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি আটাৰ ডোটো ইয়াত লৈ লৈছোঁ। এয়া আৰু আটাৰ ডোটো আমি 3 ভাগ কৰি লওঁ। সমান সমানকৈ আমি 3 ভাগ কৰি ল'লোঁ। এয়া
এয়া 3 ভাগৰ পৰা এভাগ লৈছোঁ এয়া মই আৰু ধুনীয়াকৈ বল এটা বনাই লৈছোঁ এয়া দেখিছেনে আৰু ইয়াত এতিয়া মই অকণমান শুকান আটা দি দিওঁ নহ'লে বেলিবলৈ দিগদাৰি হ'ব সেইকাৰণে শুকান আটা দিবই লাগিব এয়া অকণমান শুকান আটা দি দিলোঁ আৰু এতিয়া মই বেলি যাম ময়দাৰ হয় সেইকাৰণে অকণমান বেলোতে টাইম লাগে আটা হ'লে সোনকালে বেলি যায় একো নাই বাৰু অকণ শুকান আটা দি দি কাৰণ অকণমান বেছি টাইটকেও আমি আটাটো লাডুটো বনোৱা নাই সেইকাৰণে অকণমান বেলিবলৈ ঢিলা হ'লে দিগদাৰিও হয় এয়া চাওক কেনেকৈ আমি ধুনীয়াকৈ বনাই যাম এয়া এনেকৈ আৰু মিলাই দিছোঁ দেই উঠাবলৈ বাৰে বাৰে দিগদাৰি হয় সেইকাৰণে মই এনেকৈ ধুনীয়াকৈ মিলাই দিছোঁ দেখিছেনে ধুনীয়াকৈ আমাৰ মিলি গ'ল এইটো আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি কি কৰিম আমি যে এয়া আটাৰখিনি বনাই আলুখিনি বনাই থৈছিলোঁ এই আলুখিনি আমি অলপ ইয়াতে দি দিম তিনি ভাগ কৰিম 3টা লাডুৰ কাৰণে এই দুভাগ থৈ দিছোঁ 2টা লাডুৰ কাৰণে এয়া আৰু এয়া এভাগ মই ইয়াত দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ চামুচখনেৰে গোটেইখিনিতে মিলাই দিম ধুনীয়াকৈ ৰুটিখনত ধুনীয়াকৈ মিলাই দিম এয়া যাতে চাৰিওপিনে ধুনীয়াকৈ হৈ যায় এয়া দেখিছেনে ধুনীয়াকৈ মিলাই দিছোঁ হাতেৰেও মিলাব পাৰি আৰু ধনিয়া পাত থকা হ'লে ইয়াত দি দিয়া হ'লে আৰুৱে ধুনীয়া লাগিলহেঁতেন ধনিয়া পাত দিলে আৰু খাবলৈ ধুনীয়া হয় গন্ধটোও ভাল ওলায় মোৰ ওচৰত নাই ধনিয়া পাত মই সেইকাৰণে আৰু দিয়া নহ'ল এই আমাৰ হৈ গ'ল দেখিছেনে ধুনীয়াকৈ এতিয়া আমি কি কৰিম এয়া চাই থাককচোন এই পিনৰ পৰা লাহে লাহে এনেকৈ লাহে লাহে গোল কৰি গৈ থাকিম এনেকৈ এয়া দেখিছেনে এনেকৈ পকাই গৈ থাকিম আমি এয়া দেখিছেনে ধুনীয়াকৈ পকাই গৈ থাকিম আৰু লাষ্টত যেতিয়া এইখিনি আমি পামগৈ তেতিয়া আমি কি কৰিম ইয়াত অকণমান পানী লগাই ল'ম কিনাৰকেইটাত পানী নিদিলেও এই ঘোল যে বনাই থৈছোঁ ময়দাৰ তাৰে অকণমান লগাই দিম এনেকৈ এয়া লগাই দিলোঁ পানীও দিব পাৰে ময়দাৰ ঘোল বনাইছোঁ যেতিয়া এনেকৈ ধুনীয়াকৈ এয়া আমাৰ হৈ গ'ল চাওকচোন এয়া দেখিছেনে এনেকৈ ধুনীয়াকৈ পকাই দিম একদম এয়া হৈ গ'ল আমাৰ দেই ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি কি কৰিম ইয়াত কাটিম এয়া মানে এফালৰ পৰা কাটি যাম যিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা আপোনালোকে কিমান ডাঙৰ কৰে কিমান সৰু কৰে সেই হিচাপত কাটি ল'ব লাগে এয়া দেখিলেনে এতিয়া এইটো ভিতৰত আলু এইটো ধুনীয়াকৈ লাগি গ'ল এনেকৈ আমি টেপা মাৰি দিম এইটো চাওকচোন কিমান ধুনীয়া হৈছে চাওক এইটো দেখিছেনে এনেকৈ টেপা মাৰিলে একো কৰিব নালাগে বাছ এইটো আমাৰ তৈয়াৰ হৈ গ'ল এইটো ঠিক এনেদৰে আমি টেপা মাৰি দিম এয়া এইটো দেখিছেনে কিমান ধুনীয়া হ'ল অতি সোনকালে হৈ যায় একো জঞ্জট নাই কচুৰি বনাবলৈ এনেধৰণে কচুৰি বনাবলৈ হ'লে একো জঞ্জট এইদৰে মই আটাইখিনি টেপি এয়া বনাই দিলোঁ এয়া দেখিছেনে এয়া ধুনীয়াকৈ হৈ গ'ল আৰু এইখিনি মই প্লেট এখনত দি যাম থৈ যাম এনেকৈ একদম দেখিয়ে ভাল লাগিছে নহয়নে এয়া চাওকচোন এতিয়া মই আৰু এটা বেলি লওঁ আগৰ দৰে বেলি যাম তেনেকৈ এয়া মোৰ এইটো বেলি হৈ গ'ল দেখিছেনে
এয়া ইয়াত মই এতিয়া আকৌ আগৰ দৰে এই আলু দি দিছোঁ আৰু ইয়াত এইবাৰ অকণমান মই টমাটৰ চচ মিলাই দিছোঁ দেই এয়া অকণমান টমাটৰ চচ আগৰটোত মিলোৱা নাছিলোঁ এইটোত অকণমান টমাটৰ চচ মিলাই দিছোঁ খাবলৈ খুব ভাল হয় সেইকাৰণে মই অকণমান মিলাই দিলোঁ এতিয়া আমি আগৰ দৰে চাৰিওপিনে মিলাই দিম আলু খৰহ হ'লেও বেয়া নহয় দেই মোৰ বাৰু ঠিকেই হৈছে কিন্তু যদি আলু খৰহও হৈ যায় একো আৰু ধুনীয়া ভালহে লাগিব খাবলৈ বহুত টেষ্টি লাগিব আলু খৰহ হ'লে আৰু ইয়াত পিঁয়াজো দি দিব পাৰে আপোনালোকে পিঁয়াজ কাটি সৰু সৰু টুকুৰা কৰি ইয়াত পিঁয়াজো দি দিব পাৰে তেতিয়াও খাবলৈ খুব ভাল লাগে মই পিঁয়াজটো দিয়া নাই বাৰু এতিয়া শাওণ মাহ চলি আছে পিঁয়াজ চিয়াজ সেইকাৰণে খোৱা নাই অকল জিৰা দি তেল মাৰি আমি ভাত খাইছোঁ আৰু সেইকাৰণে পিঁয়াজ নহৰু এইবোৰ মই ইউজ কৰা নাই এয়া দেখিছেনে আৰু ভাবে যদি আৰু স্পাইচি কৰোঁ আৰু অকণমান টমাটৰ চচ এনেকৈ মিলাই দিব পাৰে এনেকৈ কৰি আৰু অকণ স্পাইচি হ'ব খাবলৈ ভাল হ'ব তেতিয়া এয়া মই আৰু অকণ মিলাই দিছোঁ ধুনীয়াকৈ আৰু অকণ মিলাই দিলোঁ এয়া এতিয়াও আমি আগৰ দৰে এইপিনৰ পৰা এনেকৈ পকাই যাম এয়া লাহে 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 ধুনীয়াকৈ একো দিগদাৰী নহয় ধুনীয়াকৈ পাক খাই যায় এয়া দেখিছেনে ধুনীয়াকৈ পাক খাই গৈছে ঠিক আগৰ দৰে আকৌ অকণমান কিনাৰত এনেকৈ অকণমান বেছি দিব নালাগে আকৌ দেই হেৰি হ'ব পেলপেলীয়া হৈ যাব নহয়নে অকণমান আৰু অকণমান এনেকৈ কৰি আমি দি দিলোঁ সেইটো আৰু হাতেৰে এনেকৈ তাক এনেকৈ কৰি দিছোঁ ধুনীয়াকৈ এয়া দেখিছেনে এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি আগৰ দৰে কাটি ল'ম এয়া আগৰ দৰে আমি কাটি ল'লোঁ আকৌ এনেদৰে কৰি অকণমান এনেকৈ টিপি দিলোঁ এনেদৰে মই গোটেইখিনি আৰু এটা বনাবলৈ আছে সেইখিনিও মই এনেদৰে গোটেইখিনি বনাই ল'ম এয়া মোৰ গোটেইখিনি হৈ গ'ল 20টা ওলালে এবাটি ময়দা আৰু 2টা আলুৰে 20টা কচৰি ওলালে ডাঙৰ সৰু দুটামান কিনাৰৰকেইটাই সৰু সৰু হৈছে বাকীখিনি ধুনীয়াকৈ ডাঙৰ ডাঙৰ হৈছে আৰু এতিয়া মই এয়া যে গোলখিনি যে বনাই থৈছিলোঁ এইখিনি দেখিছেনে বেছি ডাঠো হোৱা নাই বেছি পনীয়াও হোৱা নাই এই গোলখিনিত এটা এটাকৈ ইয়াত ডুবাই তেলত ভাজিম আৰু আপোনালোকক মই কেনেকৈ ভাজিছোঁ দেখুৱাই আছোঁ গেছত মই পেনখন পাতি দিলোঁ আৰু এয়া ৰিফাইন তেল হয় দেই ৰিফাইন অইল হয় মই মিঠাতেল দিয়া নাই মিঠাতেলতো ভাজিব পাৰি কিন্তু ৰিফাইন তেলে দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিম ইয়াত তেল গৰম হৈছেই তেল গৰম হৈছে এতিয়া এয়া যে আমি ঘোলটো বনাই থৈছিলোঁ এইখিনি দিবৰ সময়ত ভালকৈ গুটি ল'ব লাগে নতুবা কি হয় ওপৰত পানীখিনি লেখীয়া থাকে তলত দাঁতখিনি পৰি থাকে সেইকাৰণে দিবৰ সময়ত এনেকৈ ধুনীয়াকৈ আমি হেৰি কৰি ল'ম ঘুটি ল'ম আৰু এয়াৰ এটা এয়া কচৰি আমি ল'লোঁ এয়া ইয়াতে এয়া দেখিছেনে ডুবাই দিলোঁ আৰু ধুনীয়াকৈ অকণমান এই তেলত দি দিলোঁ এয়া এটা এটাকৈ আমি দি যাম খাবলৈ বহুত ধুনীয়া হয় আপোনালোকে যদি বনাইছে সোৱাদটোৰ কথা গম পাইছে আৰু যদি বনোৱা নাই তেতিয়া বনাই খাব পাৰিব এয়া দেখিছেনে মই তেনেকৈ দি গৈছোঁ আৰু এইটো অকণমান কিনাৰ কৰি দিওঁ আৰু এটা দিব পাৰিম তেতিয়া আৰু এটা মই দি দিলোঁ এয়া চাওকচোন ধুনীয়াকৈ মই দি দিলোঁ এতিয়া গেছটো মিডিয়াম কৰি দিছোঁ আৰু হাই কৰি দিব নালাগে অলপ মিডিয়ামতে এইখিনি হ'বলৈ দিব লাগিব এতিয়া মই হাত নলগাওঁ কচুৰিকেইটাত তেতিয়া অকণমান বেয়া হ'ব আৰু অকণমান ভালকৈ হওক তাৰপিছতে দিম একেবাৰে হাই ফ্লেম নহয় দেই অলপমান মিডিয়ামতে দিব আৰু
এনেকৈ বনালে মানে কচুৰিকেইটা ভাল হ'ব, একদম মচমচীয়া হ'ব। মই আৰু এটা কথা পাহৰিছোঁ, এই যে ময়দাৰ ঘোলটো বনাইছিলোঁ তাত অকণমান চাউলৰ গুড়িও মিলাই দিব পাৰে। চাউলৰ গুড়ি যদি আমি অকণমান মিলাই দিওঁ তেতিয়াও খাবলৈ খুব ভাল হয়। মই পাহৰিয়ে থাকিলোঁ, আছিলে বাৰু কিন্তু মিলাবলৈ নহ'লে। একো নাই, এনেকৈ বনালেও ভাল হয়। দেখিছেনে কচুৰিকেইটা ফুলি উঠিছে, একদম ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে বাৰু? এনেকৈ ফুলি, সেইকাৰণে মই হাত লগোৱা নাই, অলপ ফুলিবলৈ দিছোঁ, তাৰপিছতহে মই ইলুটি ফিলুটি কৰি দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে মোক জনাবচোন। আৰু এয়া বনোৱা কচুৰি, আলু কচুৰিটো যে মই বনাইছোঁ, দেখি কেনে পাইছে আপোনালোকে কমেণ্টছত লিখিব। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে, আৰু চাই পেলানি যদি ভাল পায় লাইক কৰিব আৰু কমেণ্টছো কৰিব। কমেণ্টছ লিখিলে মই খুব ভাল পাওঁ, পঢ়ি বহুত ভাল লাগে। আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ দিয়ে, তেতিয়া কি হয় মোৰ আকৌ কিবা কিবি ভালকৈ বনাবলৈ মন যায়। ইমান ধুনীয়াকৈ তেওঁলোকে মোৰ ভিউৱাৰ্ছসকলে কমেণ্টছ কৰিছে, আৰু মই তেতিয়া অকণমান আৰু বনাবলৈ উৎসাহ পাওঁ। এয়া মই ইলুটি কৰি দিছোঁ চব, এয়া দেখিছেনে? এয়া কি ধুনীয়া হৈছে না, এয়া চব, এয়া একদম মচমচীয়া হয়, খাবলৈ বহুত ভাল হয়। চাহৰ লগত খাবলৈ পাৰি, আৰু ল'ৰা ছোৱালীকো টিফিনত দিব পাৰি, বহুত ধুনীয়া হয় খাবলৈ। এয়া আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ দিয়ে, মোৰ পঢ়ি ভাল লাগে। আৰু কমেণ্টছবোৰ চাই মানে মই ভাবোঁ কিনো মই ভালকৈ বনাই দেখুৱাম, এনেকৈ ভাবি থাকোঁ মই। মানে কোনটো বনালে মোৰ ভিউৱাৰ্ছসকলে চাই ভাল পাব, সেইটো কথা মই ভাবি থাকোঁ। সেইকাৰণে কমেণ্টছ লিখিব আপোনালোকে, তেতিয়া মোৰ ভাল লাগে। আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিও দিব ফেমিলিত, তেতিয়া তেওঁলোকেও বনাব পাৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিছে আপোনালোকে, আৰু যিসকলে কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো কৰি লয়, ছাবস্ক্ৰাইব কৰি লয়। আৰুনো কি ক'ম, আৰু আপোনালোকে এনেকৈ মোক মৰম আৰু সহায় সমৰ্থন কৰিছে কাৰণে মই আগবাঢ়ি যাব পাৰিছোঁ। আৰু মই আশা কৰিছোঁ আপোনালোকৰ পৰা, আৰু অনুৰোধো কৰিছোঁ এইদৰে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, মোৰ ভিডিঅ'বোৰ চাব, এনেদৰে সহায় সমৰ্থন কৰি মোৰ চেনেলটো আপোনালোকে আগবঢ়াই লৈ যাব। কেতিয়াবা যদি কিবা ভুলো হয় ক্ষমা কৰি দিব। মই কৈছোঁৱে যে মই ইমান পাৰ্গত নহয় বনোৱাত, যিখিনি জানো তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ। ইমান মই পাৰ্গত নহয় বাৰু বনোৱাত, সেইকাৰণে মই যিখিনি জানো সেইখিনিকে দেখুৱাম। আৰু তাতো ভুল হ'ব পাৰে মোৰ, নহয় জানো? সেইকাৰণে যদি ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব, আৰু যিটো ভুল হয় মই সেইটো শুধৰাবলৈ যত্ন কৰিম। এয়া চাওক, হৈ গৈছেনে ধুনীয়াকৈ, একদম মচমচীয়া, কি ধুনীয়া লাগিছে নহয়নে? এয়া আৰু অকণমান দেৰি পিছত হৈ যাব, কাৰণ হাই ফ্লেমত দিয়া নাই। হাই ফ্লেমত দিলে কি হ'ব, অকণমান কিনাৰকেইটা, আলুটো বাৰু সিজোৱা আছে, কিনাৰৰ ময়দাখিনি নিসিজিবও পাৰে। সেইকাৰণে মিডিয়াম ফ্লেমত দিয়ে মই বনাই আছোঁ। এয়া হৈছে, আৰু কিমান ফুলি গ'ল, কিমান ডাঙৰ হৈ গ'ল দেখিলেনে? আৰু তেল মই পকৰীৰ দৰে বেছিকৈ দি ওপৰলৈকে দি বনোৱা নাই, আধা দি বনাইছোঁ। এনেকৈ দৰে বনালে তেলো কম লাগে, তেল কম খাই ইয়াত। এয়া আৰু এবাৰ মই ধুনীয়াকৈ এতিয়া হৈ যায়, ইমানতে হৈ গ'ল, কিন্তু অকণমান ৰঙচুৱা কৰি দিছোঁ মই। এইটো চাইড ৰঙচুৱা হ'ল, ইটো চাইডো মই ৰঙচুৱা কৰি দিম চাওক। এয়া দুইটা চাইড মই একদম ৰঙচুৱা কৰি দিম, তেতিয়া মচমচীয়া হ'ব খাবলৈ। এয়া দেখিছেনে, একদম ধুনীয়াকৈ হৈ গৈছে। অকণমান ৰঙচুৱা কৰি দিছোঁ। এনেকৈতো হৈ গ'ল, এয়া উঠাব পৰা হৈ গ'ল, কিন্তু অকণমান ৰঙচুৱা কৰি দিছোঁ। সেয়া হৈ গ'ল। এতিয়া মই গেছৰ পৰা উঠাই ল'ম এইকেইটা। এয়া হৈ গৈছে, আমি উঠাই লওঁ। এয়া এইকেইটা কচুৰি বজাৰৰ কচুৰিতকৈ কোনো গুণে কম নহয়।
আৰু কিমান সহজতে বনাব পাৰে দেখিছেনে এই আমাৰ হৈ গ'ল এতিয়া মই বাকি থকাখিনিও তেনেদৰে বনাই লম এয়া মই কৈছোৱে বনাব সময়ত অকণমান এয়া এনেকে হিলাই ল'ব নহলে কি হয় তলত পৰি থাকে আৰু ওপৰখিনি পানী হৈ থাকে এয়া আগৰ দৰে এনেকে এনেকে সব দি যাম দিওঁতে বহুত গা লগাকে দিব নালাগে অকণমান দূৰে দূৰে দিব লাগে কাৰণ ফুলি উঠে আপোনালোকে দেখিলে কিমান ধুনীয়াকে ফুলি উঠিব সেইকাৰণে অকণমান দূৰে দূৰে দিম এয়া যিমানখিনি কেৰাহীখনত ধৰে আৰু ইমান দি দিম আৰু এটা সৰু ধৰিব এইটো দি দিওঁ মই ইয়াতে এয়া এতিয়া আৰু এইদৰে মই আটাইখিনি ভাজি ল'ম এতিয়া এয়া মোৰ সেকেন্ড বেচো হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকে হৈ গৈছে আৰু এইখিনিও মই এতিয়া তেলৰ পৰা উঠাই ল'ম এয়া এইখিনিও ৰঙচুৱাকে বনাই দিছো একদম মচমচীয়া হ'ব খাবলৈ এয়া চাওক কিমানখিনি ওলাইছে আৰু আছে আৰু এবাৰ ভাজিব লাগিব এয়া চাওকচোন ইমানখিনি মান আছে আৰু এবাৰ ভাজিব লাগিব এইখিনিও মই দি দিওঁ তেলতে এইখিনি তেলতে দি দিওঁ আগৰ দৰে এইকেইটা অকণমান কিনাৰৰ হয় সেইকাৰণে অকণমান সৰু সৰু সাইজৰ হৈছে একো নাই বাৰু ডাঙৰ সৰু সব ধুনীয়াকে হৈ গৈছে এয়া চাওকচোন মোৰ তিনটা বেচ লাগিলে হওঁতে এবাটি এটাৰ দুটা আলুৰে কিমানখিনি ওলাই গৈছে দেখিছেনে একদম মানে আৰু আলু ভাততে দি দিছো মই সোনকা একেটা কামতে দুইটা কাম হৈ গৈছে আলু বইল হৈ গৈছে ভাতৰ লগতে নহয়নে বাৰু আৰু এবাটি ময়দা দি দিছো তাতে ইমানখিনি ওলাইছে আৰু এইখিনি ভাজি হোৱাৰ পিছত মই আপোনালোকক আকৌ ধুনীয়াকে দেখুৱাম এয়া দেখিছেনে মই প্লেটত ধুনীয়াকে খজাই দিলো দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই ভাল হয় সন্ধিয়া চাহ কাপৰ লগতো খাব পাৰি আৰু টমেটো সস লৈ বা পদিনাৰ চাটনি লৈও খাব পাৰি আৰু সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে আপোনালোকে আৰু মানুহজন যদি অফিচলৈ যায় অফিচলৈও দি পঠাব পাৰে বহুত ধুনীয়া এইটো ৰেচিপি বা আলু কচুৰিটো সহজে বনাব পাৰি বস্তুও বেছি নালাগে আৰু এই যে কচুৰিটোত আপোনালোকে এয়া দেখিছে এয়া জ্বলা নহয় দে এয়া আলু যে আলুৰ কাৰণে এনেকুৱা দেখিছে আৰু মই এটা ভাঙি দেখুৱাও চাওকচোন এয়া দেখিছেনে মাজতে আলু কিমান ধুনীয়া লাগিছে একেবাৰে টেষ্টি আলু কচুৰি আৰু ভিতৰত এয়া আলু মছলা একে খাবলৈ বহুতে ভাল হয় আৰু আপোনালোকে দেখুৱালোৱে মই কেনেদৰে বনালো যদি চাই ভাল পাইছে তেনেহলে লাইক কৰি দিব আৰু কমেন্টছত লিখিব কেনেকুৱা পাইছে বনাই খাইও কমেন্টছত লিখিব কেনেকুৱা পাইছে আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু চাইছেও কমেন্টছো লিখিছে মই বহুত ভাল পাইছো এইদৰে মোৰ চেনেলটো আগবঢ়াই লৈ যাব আৰু আপোনালোককনো মই কি দিম মই হৃদয়ৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰো যে আপোনালোক ভালেৰে থাকে সুখত থাকে আনন্দত থাকে সদায় হাঁহি থাকে আৰু মইও ভালেৰে থাকো নহয়নে বাৰু আৰু এনেদৰে আমাৰ দিনবোৰ যাতে যায় ভালদৰে ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰিছো আৰু শেষত নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জনালো